তিল ৰোষ্ট হৈ আছে আমাৰ। আজি বহুত দিনৰ মূৰত বনাইছোঁ। এইটো দিছে লগতে গোলমৰিচ, আমাৰ ব্লেক পেপাৰো দি দিছোঁ লগত। ব্লেকটো দেখা নাই দেখোন, এইটো অলপ ব্ৰাউন পেপাৰ টাইপ লাগিছে। আমাৰ এই গাহৰিটো বইল হৈ গ'ল। তাৰপিছত এইবিলাক জলকীয়া, এইটো পিঁয়াজ কাটি আছে অংকুৰে। বাছ, তাৰপিছত এইটো আমি ষ্টেৰিলাইজ কৰি আছোঁ। এইটো জিৰা এবাৰতে কামখিনি ফিনিছ কৰি থৈ দিয়া। গোটেইখিনি এবাৰতে হেৰি কৰি দিব, গ্ৰাইণ্ড কৰি দিব। আমাৰ ৰেডি হৈ গৈছে বনাবৰ কাৰণে। এইখিনি গাহৰি বইল কৰা হৈ গ'ল। এইখিনি পিঁয়াজ, আদা, নহৰু, জলকীয়া পূৰা মানে ষ্টাইলত হ'ব। তিল পৰ্ক, তেল ছেপাৰেট, মাল ছেপাৰেট। এইটো কি অইল? এইটো গ্ৰাউণ্ডনাট অইল হয়। গ্ৰাউণ্ডনাট অইল। যিহেতু আমি তিলৰ বনাই আছোঁ ন, অকণমান নাটিনেছ আহিব। তেল দি লৈছোঁ। তেল দিলেই বাৰু, এনেই আগতে আমি নিদিওঁ তেল, আজি অলপ এক্সট্ৰা কৰিব কাৰণে তেলটো দি দিয়া গৈছে। তেনেকৈ উলিয়াই লওঁ। তেলটো আমি ইয়াৰ পৰাই ওলাওঁ জেনেৰেলি। আজি এইটো গ্ৰাউণ্ডনাট অইলটো আছে বুলি দি দিয়া গৈছে। কেনেকুৱা লাগে খাই পাওঁ। হৈ যাব, এইখিনি অলপ মিলি অলপ দি দিওঁ ন মাংসটো। মাংস অলপ কমিলে বাৰু। তোৰ মোৰ চিন্তা হৈ যাব ডেৰ হয়। লৰাই দিয়া। নিমখ সোৱাদ অনুসাৰ অলৰেডি দিয়া গৈছিলে নিমখ বইল কৰা টাইমত। কেঁচা জ্বলাখিনি দি দিব এতিয়া। জ্বলা দি দিলোঁ, নিমখ আৰু ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰি থাকি তাৰপিছত শেষত আমি আদা নহৰু এইখিনি দি দিম। আৰু আদা নহৰু পিঁয়াজ একেলগে দিম। আৰু এইখিনি দি দিম, এইটো কি নাছিলে, তিলটো লাষ্টত লাষ্টত দি দিম। হৈ যাব তাৰপিছতে দিয়া গৈছে। কি হ'ল, কাম কৰা নাই যে? অলপ লৰাই দিয়া গৈছে। জলকীয়া, কেঁচা জলকীয়া এড কৰা গৈছে। আৰু অলপ জ্বলা দিছোঁ, কাৰণ তিল পৰ্কটোত মানে অলপমান জ্বলা থাকিলে ভাল লাগে। আৰু আমাৰ এই কেঁচা জ্বলাটো ভাল জ্বলা হয়। জ্বলা আছে, এইটো জ্বলা আছে নেকি? এনে কিন্তু ইমান জ্বলা নাথাকে ইয়াত, এইটো বোলে আছে। মানে জ্বলাবিলাকৰ ইমান জ্বলা নাই জেনেৰেলি, মানে মাৰ্কেটত যিকেইটা জ্বলা পায়। সেইকাৰণে আজি অলপ ভাল জ্বলা আহিছে। জ্বলা দিয়াও গৈছে বহুতখিনি। এইটো পিঁয়াজ দিয়া হ'ল, আদা নহৰু দি দিয়া হ'ল। তেতিয়াহে আচল সোৱাদটো, গোন্ধটো ধুনীয়া আহিছে। ফ্ৰাই কৰিব লাগিব দেই বন্ধু। ফ্ৰাই কৰিব লাগিব, কমাই দিব লাগিব, কাৰণ যিবিলাক বস্তু দৌৰা-দৌৰি কৰা নহয়। হ'ব। প্ৰপাৰ টাইম। যিমান তেল ওলাব, মাল ছেপাৰেট, তেল ছেপাৰেট হ'ব, সিমানে সোৱাদটো ভাল আহিব। এতিয়া আমাৰ ৰেড চিলি, ড্ৰাই চিলিটো দিয়া গৈছে। আচ্ছা, দুই ধৰণৰ শুকান জলকীয়া দিছোঁ। এইটো অলপ স্পাইচি হয়, এইটো কালাৰৰ কাৰণে। নামটো কি আছিলে তোৰ? এইটো বিয়াদাগি হয়, ইয়াৰে স্পেচিয়েল হয়। বিয়াদাগি কালাৰৰ কাৰণে খালি ফ্লেভাৰ। এইটো আমাৰ নৰ্মেল ৰেড চিলি যিটো হয়। ৰেড চিলি নিজে নিজে গলি যাব, ভাল লাগে এইটো। চিলিটোৱে মানে এটা ডিষ্টিংক্ট ফ্লেভাৰ এটা দিয়ে। বহুত মানে এইটো বিয়াদাগিটো বহুত ধুনীয়া হয়। আমি বহুত আনলাকি যে আমাৰ অসমত নাপায় এইটো চিলি। এতিয়া বিগ বাস্কেটত পাই যায়। বিগ বাস্কেটত মেবি পাব পাৰে, মানে গুৱাহাটীত পাই যায়। হয় নেকি? মই চাইছিলোঁ। আচ্ছা আচ্ছা আচ্ছা। ধুনীয়া গোন্ধ ওলাইছে, কালাৰো ধুনীয়া আহিছে।
অলৰেডি তেল ছেপাৰেট হৈছেই তিলৰ তেলটো ছেপাৰেট হ'লে আৰু এইটো কি আছে তিল অঁ আমি যোনটো হেৰি কৰিছিলোঁ জিৰা আৰু ইয়াতে নহৰু আছে নহৰু আছে নহৰু আচ্ছা এইটো তিল ইয়াত ঢালিব লাগে আৰু দিব পৰা হৈছেনে অলপ দেৰিকৈ দিম আৰু অলপ ফ্ৰাই হ'ব লাগিব এইটো আমাৰ মছলা এটা কি নাম গাৰ্লিক পাউডাৰ দিম সেইটো কি ইয়াৰ আগত দিয়াটো এইটো আমাৰ চিক্ৰেট মছলা কি চিক্ৰেট কোৱা ক'ব নোৱাৰিব আপোনালোকে ক'ব কি হয় এইটো মছলাটো চেফে কোৱা নাই এইটো চিক্ৰেট মছলা বুলি কৈছে আমাৰ ভাতটো বহাই দিয়া গৈছে এতিয়া আমাৰ তিলটো দিয়া যাব তিল দিলোঁ এতিয়া তিল পানী দিয়া অলপমান গৈছে। দিব লাগিব ঐ পানী সোমাই দিছোঁ হৈ গৈছে আৰু হাৰ্ডলি 10 মিনিটছ লাগিব বুলি ক'লে তাৰপিছত আৰু আমি খোৱা ষ্টাৰ্ট দিম আৰু ভাত হৈ গ'ল অলৰেডি কেনেকুৱা লাগিল খাই স্মৰণ কৰি আছে নেকি ফিল লৈ আছে খাই পেলাই এটা এটা বাইটত মানে জ্বলা আৰু লাগিব আচ্ছা নিমখ বঢ়িয়া হৈছে মাল মাগুৰ হৈছে জ্বলা লাগিব ন জ্বলা লাগিব জ্বলা 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 দি দে ঠিকে বোলে জলকীয়া হোৱা নাই সেইকাৰণে আৰু দি দিছোঁ আৰু জ্বলা জলকীয়া দিম দেখা যাওক ইয়াৰ জলকীয়াবিলাক জ্বলা নাথাকে আজি 20টামান জলকীয়া দিয়া হ'ল নেকি হৈছে 20টাৰ ওপৰত হ'ব এবাৰ লৰাই দে ধুনীয়া হৈছে তেল ছেপাৰেট হৈ গৈছে অলৰেডি মাল ছেপাৰেট তেল ছেপাৰেট আৰু টাইম লাগিব বুজিছ 5 মিনিটমান লাগিব নেকি খুব বেছি 5 মিনিট 2-3 মিনিটতো হৈ যাব লাগে অকণমান পানীটো এৰি দিলে য়েছ হৈ গ'ল আমি নমাই দিলোঁ এতিয়া খোৱাৰহে কথা কোনো হাত নিদিবি